কাইলৈৰ পৰা দ্বিতীয় বৈকুণ্ঠপুৰত পৰিণত হ'ব যোৰহাটৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। আমি তাৰ পৰিৱেশ দেখুৱাবৰ বাবে এই মুহূৰ্তত আকৌ পুনৰবাৰ লৈ যাব বিচাৰিছোঁ, কাৰণ কাইলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন আৰম্ভ হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত আজিৰ দিনটোৰ পৰিৱেশ দেখুৱাবৰ বাবে আমাৰ সাংবাদিক ৰিজু কুমাৰ শইকীয়া আমাৰ সৈতে এই মুহূৰ্তত সংযুক্ত হৈছে। আৰু ৰিজু, মই আপোনাৰ কাষলৈ আহিছোঁ। কেনেকুৱা পৰিৱেশ ইতিমধ্যে মৃদুস্মন্তই দেখুৱাই গৈছে, আপোনাৰ জৰিয়তে আকৌ পৰিৱেশবোৰ আমি অসমবাসীক দেখুৱাব বিচাৰিম। হয় ৰাজীৱ, এই মুহূৰ্তত মই উপস্থিত আছোঁ 96 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশন মহাবন্ধাৰ যি এৰালতলী পথাৰৰ সোণাৰাম চুতীয়া ক্ষেত্ৰত। আৰু এই মুহূৰ্তত মই মোৰ সহযোগী পৰাগে দেখুৱাইছে সামগ্ৰিক দৃশ্য যে ইতিমধ্যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হোৱাৰ দিশে আগবাঢ়িছে এই ক্ষেত্ৰ। আৰু ইতিমধ্যে সেৱা বাহিনীয়ে যোৱা কালিৰ পৰা আমি দেখুৱাই আছোঁ যে সেৱা বাহিনী এই আটাইতকৈ শক্তিশালী যি চালিকা শক্তি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, সেই সেৱা বাহিনীৰ যিসকল সেৱক আৰু সেৱিকাসকলে ইতিমধ্যে কালিৰে পৰা ইয়াত অৱস্থান গ্ৰহণ কৰিছে। বিশেষকৈ যোৰহাট জিলাৰ যি 116খন যি প্ৰাথমিক আছে, ক্ষমা কৰিব আঞ্চলিক আছে, সেই আঞ্চলিকৰ 16খন আঞ্চলিকৰ প্ৰায় 3 সহস্ৰাধিক সেৱক সেৱিকা ইতিমধ্যে কালিৰ দুপৰীয়া ভাগৰ পৰা আচলতে এই অধিৱেশনস্থলীত সমবেত হৈছে। সেৱা বাহিনীৰ যি কেন্দ্ৰীয় শিবিৰ আছে, সেই শিবিৰত আজিৰ ভিতৰত 10-15 হাজাৰ সেৱক সেৱিকা তেওঁলোক বিভিন্ন জিলাৰ পৰা আহিব। 55খন জিলা আছে, 55খন জিলাৰ সেৱক সেৱিকাসকল ইয়াত সমবেত হ'ব। আৰু ইতিমধ্যে পুৱাৰ ভাগৰ পৰা দেখা গৈছে যে সেৱক সেৱিকাসকলৰ নেতৃত্বত এই যি অধিৱেশনৰ স্থান চফা কৰা, পৰিষ্কাৰ কৰাৰ কামত লাগিছে। আৰু বিভিন্নজনে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি পতাকাৰ বিভিন্ন চৌদিশে উৰুৱাবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। সেৱা সংঘৰ কেন্দ্ৰীয় সেৱা সংঘৰ সমিতিৰ এগৰাকী বিষয়ববী আছে। কেনেকুৱা ধৰণৰ কালিৰ পৰা দেখা গৈছে আপোনালোকৰ তৎপৰতা, আৰু আপোনালোক আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকা শক্তি? হয়, জয়গুৰু শংকৰ। আমি আজি যিটো পৰিৱেশ দেখা পাইছে, আমি 1 মাহ ধৰি 2 মাহ ধৰি ইয়াত কাম কৰি আছোঁ। আজি যিটো পৰিৱেশ দেখিছোঁ নিজকে বহুত আনন্দিত হৈছোঁ, কাৰণ আজি যিটো পৰিৱেশ আগতে বহুত দুখ লগা পৰিৱেশ আছিলে, আমি ইয়াক সমান কৰিছোঁ, ঠিক কৰিছোঁ। এতিয়া প্ৰায় 5000 ফ্লেগ আমি চৌদিশে উৰুৱাইছোঁ সমগ্ৰ অধিৱেশন চৌপাশে। আৰু আমাৰ সন্মুখত কেন্দ্ৰীয় সেৱাবাহিনী আজি এই ৰূপটো পাইছেহি। আমি নথৈ আনন্দিত হৈছোঁ। বহাৰপুৰ নামেৰে এইটো নামাকৰণ কৰা হ'ব। আৰু সদ্যপ্ৰয়াত আমাৰ এজন ৰক্তদান সমন্বয়ক প্ৰণৱজ্যোতি হাজৰিকাৰ তেখেতৰ নামত আমি জিলা কেন্দ্ৰীয় সেৱা বাহিনীৰ আমাৰ কাৰ্যালয় তেখেতৰ নামত দিম। আৰু নৰালী আঞ্চলিকৰ এজন আমাৰ সহঅধিনায়ক, তেখেত ইতিমধ্যে আমাৰ মৃত্যু ঘটিছে, তেখেতৰ নামত আমাৰ যোৰহাট জিলাৰ কাৰ্যালয়টো আমি সেৱা বাহিনীৰ কাৰ্যালয়টো আমি নামাকৰণ কৰিম। কিমান সেৱা বাহিনীৰ এতিয়া এই মুহূৰ্তলৈকে কিমান আহিছে আৰু কিমান? আমাৰ সেৱা বাহিনী এতিয়া আমাৰ 1000ৰ ওপৰত সেৱা বাহিনী আমাৰ কালিলৈকে আহিলে। আজিৰ ভিতৰত যোৰহাট জিলাৰ সমগ্ৰ আঞ্চলিক শাখাৰ সেৱা বাহিনী ইয়াত মজুত হ'ব 3টা বজাৰ ভিতৰত। আৰু লগতে আমাৰ শিৱসাগৰ, গোলাঘাট জিলাৰ এতিয়া ফোন কৰি আছে, তেখেতসকলো আহি আছে। অতি সোনকালে অনতিপলমে তেখেতসকল ইয়াত উপস্থিত হ'ব। আৰু সেৱকসকলে এতিয়া দেখিছে আপোনালোকে কাম কৰি আছে। আৰু আমি আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হ'ল। আজি আমি যোৰহাট জিলাই গোটেই দায়িত্ব লৈ কেন্দ্ৰীয় সেৱাবাহিনীক আমি গতাই দিম। ধন্যবাদ জনাইছোঁ। ইয়াত সেৱা সমিতিৰ সেৱক। আৰু মই পুনৰবাৰ কৈছোঁ যে সেৱা সমিতি হ'ল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল চালিকা শক্তি। আৰু এই চালিকা শক্তিয়ে আচলতে সমগ্ৰ অধিৱেশনখন সজাই পৰাই তোলে। অধিৱেশনলৈ অহা ভক্তসকলৰ কোনো ধৰণৰ যাতে অসুবিধাৰ সন্মুখীন নহয় তাৰ সকলো ধৰণৰ চোৱা চিতা ব্যৱস্থা কৰে, তদাৰকৰ ব্যৱস্থা কৰে। ইতিমধ্যে যোৰহাট জিলাৰ যি 16খন আঞ্চলিকৰ যিসকল সেৱক সেৱিকা ইতিমধ্যে কালিৰ পৰা ইয়াত আহি অৱস্থান কৰিছে। আজি কাষৰীয়া যি শিৱসাগৰ আৰু গোলাঘাট জিলাৰ সকলো আহিব। আৰু এই মুহূৰ্তত দেখা গৈছে যে প্ৰতিনিধি শিবিৰৰ যি সেৱা বাহিনীৰ শিবিৰ, সেই শিবিৰৰ মই কাষলৈ আহিছোঁ যে 200 শিবিৰ আচলতে বিভিন্ন প্ৰাথমিকসমূহে বনাই দিছে, প্ৰাথমিকসমূহে নিৰ্মাণ কৰিছে। আৰু প্ৰতিটো শিবিৰত 200ৰ পৰা 300 প্ৰতিনিধি ইয়াত থকাৰ ব্যৱস্থা আছে। এটা শৃংখলিতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি অধিৱেশনসমূহ দেখা যায় অতি শৃংখলিতভাৱে সমাপন হয়। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব। ইতিমধ্যে তাৰ বাবে যোৰহাট জিলা সমিতি, আদৰণি সমিতি, জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন সকলো তৎপৰ হৈছে। আৰু এই মুহূৰ্তত যি শিবিৰৰ পৰিৱেশ, ইতিমধ্যে শিবিৰলৈ কেইবাখনো জিলাৰ প্ৰতিনিধি আহিছে বুলি আমাক অৱগত কৰিছে। কিন্তু শিবিৰসমূহৰ প্ৰাক্ষণত শিবিৰসমূহ সজাই পৰাই তোলা হৈছে আৰু শিবিৰ আকৰ্ষণীয় কৰি তোলা হৈছে। এই যিসমূহ শিবিৰ আমাৰ কেমেৰাৰ সন্মুখত আপোনালোকে কেমেৰাত দেখিবলৈ পাইছে, তাৰ পাছতো কেইবাটাও শিবিৰ আছে। সৰ্বমুঠ 200 শিবিৰ এনেধৰণৰ শিবিৰ সজাই তুলিছে। আৰু শিবিৰসমূহ প্ৰাথমিকসমূহে সজাই তুলিছে। আৰু তাৰ কাষতে মোৰ যদি পৰাগৰ সম্ভৱ হয় যি ভোজনালয়, সুবিশাল যি ভোজনালয় ইতিমধ্যে সাজু কৰি তোলা হৈছে। আৰু আজি ৰাতিৰ পৰা আচলতে ভোজনালয়ৰ
কাম কাজ আৰম্ভ হ'ব আৰু ইতিমধ্যে ভোজনালয়ৰ যি কক্ষ সেই কক্ষ ইতিমধ্যে সজাই তোলাইছে প্ৰায় 10-15 হাজাৰ ভক্তই একেলগে এই ভোজনালয়ত খাব পাৰিব আৰু এনেধৰণৰ পৰিৱেশ এনে এক পৰিৱেশৰ সৃষ্টি হৈছে যে দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ইতিমধ্যে পৰ্যবেক্ষিত হৈছে সোণাৰাম চুতীয়াৰ সমন্বয় ক্ষেত্ৰ আৰু এই সমন্বয় ক্ষেত্ৰ এই এনেদৰে সজাই তোলাৰ ক্ষেত্ৰত সেৱা বাহিনী হওক বা এই উদ্যোক্তাসকলৰ যি কষ্ট সেই কষ্ট আচলতে এক সাকাৰ ৰূপ পাইছে আৰু এনেদৰে দেখা গৈছে এই মুহূৰ্তত প্ৰতিনিধি শিবিৰ সেনা বাহিনী শিবিৰ নিৰ্মাণ আৰু পৰিচালনা উপ সমিতিৰ যি কাৰ্যালয় তাতো দেখা গৈছে ব্যস্ততা ৰিজু কুমাৰ শইকীয়া আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ মুঠৰ ওপৰত কাইলৈ প্ৰায় লাখ লাখ ভকত বৈষ্ণৱক আদৰিবৰ বাবে সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ সাজু হৈছে যোৰহাট জিলা সমিতিয়ে যি আয়োজন কৰিছে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সেই অধিৱেশনস্থলীৰ প্ৰস্তুতি সম্পন্ন হৈছে আৰু কাইলৈৰ পৰা ভকত বৈষ্ণৱক অতিথিসকলক আদৰিবৰ বাবে সকলো সাজু হৈছে বৃহত্তৰ যোৰহাট জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আই মাতৃ সেৱক সেৱিকাসকলে তেওঁলোকে সকলোবোৰ প্ৰস্তুতি সম্পন্ন কৰিছে শ শিবিৰ সাজু কৰা হৈছে নৰাৰ শিবিৰত নিশা কটাই সকলোৱে এই অধিৱেশনত অংশগ্ৰহণ কৰিব 10,000 লোকে একেলগে খাব পৰা সেই যি ৰন্ধনশালা বা যি ভোজনালয় সেয়া সকলোবোৰ সাজু কৰা হৈছে মুঠৰ ওপৰত এতিয়া কৃষ্ণ কৃষ্ণ নাম আৰম্ভ হৈছে যোনফালে আপুনি চাই ক'ৰবাত আপুনি প্ৰসংগৰ শব্দ শুনিবলৈ পাব ক'ৰবাত আপুনি দিহানামৰ শব্দ শুনিবলৈ পাব মুঠৰ ওপৰত অতি আনন্দমুখৰ পৰিৱেশ আৰু যোৰহাটবাসী ৰাইজ সাজু হৈছে মহোবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত ৰাজ্যৰ লাখ লাখ ভকত বৈষ্ণৱক আদৰিবৰ বাবে কাইলৈৰ পুৱাৰে পৰা